মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছো তোমালোক সকলোৰে খুবেই ভাল। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম গণিতৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয় অনুপাত আৰু সমানুপাত। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে স্কিপ নকৰাকৈ চাবা যাতে তোমালোকে সকলোবোৰ কথা ধুনীয়াকৈ বুজিব পাৰে। ঠিক আছে, প্ৰথমতে আমি আলোচনা কৰি ল'ম অনুপাত, তাৰপিছত আমি আলোচনা কৰিম সমানুপাত, তাৰপিছতে অনুপাত আৰু সমানুপাতৰ লগত জড়িত প্ৰশ্ন তোমালোকৰ লগত আমি আলোচনা কৰিম। তোমালোকে ৰেডি হোৱা, তোমালোকে হাতত বহি কলম লৈ পেলাই ৰেডি হোৱা যাতে তোমালোকে দৰকাৰী কথাবোৰ লিখি ল'ব পাৰা। ঠিক আছে, আমি আৰম্ভ কৰোঁ। অনুপাতনো কি? ঠিক আছে, অনুপাত হৈছে দুটা বস্তুৰ মাজত কৰা তুলনা বা দুটা সংখ্যাৰ মাজত কৰা তুলনা। ঠিক আছে, বা দুটা একক বিশিষ্ট সংখ্যাবিলাকৰ মাজত কৰা তুলনাটোকে অনুপাত বুলি কোৱা হয়। মই এতিয়া অনুপাত কি বস্তু তাক বুজাবৰ কাৰণে এটা এক্সাম্পল লৈছো। চোৱা, ধৰি লৈছো আমি ভাত বনাব লাগে। ঠিক আছে, চিম্পল কথা, একদম বহুত সহজ কথা। ঘৰতে আমি ভাত বনাই থাকো, গতিকে ভাত বনাব লাগে। ভাত বনাবৰ কাৰণে আমাক কি কি লাগিব? মেইন আমাক ভাত বনাবৰ কাৰণে লাগিব পানী আৰু কি লাগিব? চাউল। অ'কে, তাৰপিছত পাত্ৰটো লাগিব, আৰু পাত্ৰৰ কথা আমি নধৰো, গতিকে ইয়াত পানী আৰু চাউলৰ কথা আমি পাতিম। ঠিক আছে, ইয়াৰ দ্বাৰাই আমি অনুপাত আমি শিকিম। ঠিক আছে, এটা পাত্ৰ ললো, এটা পাত্ৰত আমি কি কৰিম? এতিয়া পানী দিব লাগিব, তাৰপিছত আমি তলত জুই দিম না, ইয়াত আমি পানী দিম আৰু পানী দি পেলাই কি দিব লাগিব? 2 নম্বৰতে আমি চাউলো দিব লাগিব, পানী আৰু চাউল। অ'কে, পানী আৰু চাউল। কিন্তু পানী আৰু চাউল নিৰ্দিষ্ট হিচাপত দিব লাগিব, দিব নালাগিব জানো? যেনে ধৰি লৈছো তোমালোকে যেনিবা 1 কাপ, ঠিক আছে, 1 কাপ চাউল, 1 কাপ কি চাউল, 1 কাপ চাউল এজনে খায়, যেনিবা 1 কাপ চাউল এজনে খায়, মানে সৰু কাপ এটা আৰু এজন মানুহে খোৱা কাপ এটা। ঠিক আছে, তাৰপিছত 1 কাপ চাউলৰ কাৰণে তুমি পানী কিমান দিব লাগিব? হয়তো যেনিবা আমি ধৰি লৈছো 3 কাপ। ঠিক আছে, 3 কাপ পানী। এইটো কিমান পানীটো কম বেছি হৈছে এইটো প্ৰেক্টিকেলত আমি যোৱা নাই, কিন্তু জাষ্ট আমি গাণিতিকভাৱে বস্তুটো বুজিবলৈ যত্ন কৰিছো। অ'কে, এজন মানুহে 1 কাপ চাউল খায়, সেই 1 কাপ চাউলৰ ভাত বনাবৰ কাৰণে তাত পানী দিব লাগিব 3 কাপ। ঠিক আছে, প্ৰেক্টিকেল লাইফত 3 কাপটো অকণমান হয়তো বেছি হ'ব পাৰে। যি কি নহওক, আমি এক্সাম্পলটো এই অনুপাতটো বুজিবৰ কাৰণে এইটো এক্সাম্পল লৈছো, তোমালোকে ভালদৰে মনোযোগ দি শুনা। এতিয়া গম পালো যে 1 কাপ চাউল এজন মানুহে খায় আৰু সেই 1 কাপ চাউল ভাত বনাবৰ কাৰণে পানী লাগিব 3 কাপ। এতিয়া ধৰা হ'ল তোমাৰ বন্ধু এজন আহিলে, ঠিক আছে, ভাত খাব লাগে। বন্ধু এজন যদি আহে ভাত খাবৰ কাৰণে, তুমি কি কৰিবা? ভাতটো বনাব লাগিব। আমি জানো যে 1 কাপ চাউলত এজনহে খাব পাৰে ভাত। এতিয়া মানুহটো 2জন হৈ গ'ল না, 2জন হলে চাউল কিমান লাগিব আমাক? 2 কাপ চাউল লাগিব। 2 কাপ কি লাগিব? 2 কাপ চাউল লাগিব। যদি 1 কাপ চাউলত পানী আমাক 3 কাপ লাগে, 1 কাপ চাউলত যদি পানী 3 কাপ লাগে, 2 কাপ চাউলত পানী কিমান লাগিব? নিশ্চয়কৈ ইয়াৰ দুগুণ লাগিব। ঠিক আছে, 6 কাপ কি লাগিব? পানী লাগিব। গতিকে কথাটো ভাবা এতিয়া। এতিয়া চোৱা, 1 কাপ চাউলৰ কাৰণে পানী লাগে 3 কাপ, তেতিয়াহ'লে 2 কাপ চাউলৰ কাৰণে পানী লাগিব 6 কাপ। ঠিক তেনেকৈ 3 কাপ চাউলৰ কাৰণে 3 কাপ চাউলৰ কাৰণে পানী কিমান লাগিব? 9 কাপ পানী লাগিব। গতিকে এই দুটাকে অনুপাত বুলি কোৱা হয়, অৰ্থাৎ চাউল যিমান বাঢ়িব পানীও সিমানেই বাঢ়িব লাগিব। চাউল যিমান বঢ়াব লাগিব পানীও সিমানেই বঢ়াব লাগিব, তেতিয়াহে বনিব। বোলে চাউল বঢ়াই গৈ আছো, বোলে পানী বঢ়োৱাই নাই, পানী বোলে যিমান আছে বোলে ইমানেই থৈছো, তেতিয়া ভাত বনিবগে জানো? নবনে। ঠিক আছে, কথাটো তেনেকুৱা যে এটা এফালে বাঢ়ি গৈছে, আনফালেও বাঢ়ি যাব লাগিব। গতিকে চাউলৰ অনুপাতে পানীৰ পৰিমাণো বঢ়াব লাগিব, বা পানীৰ অনুপাতে আমি চাউল লগাব লাগিব। কথাটো বুজি পাইছানে? সেইটোৱে হৈছে অনুপাত। মই যদি কওঁ এতিয়া এইফালে 3:9, অ'কে, এইটো মানে কি বুজি পালো? 3 কাপ চাউল 9 কাপ পানী, এইটো বুজি পালো। অৰ্থাৎ এইটোকে যদি আমি চাওঁ, আমি কটাকটি কৰি যাওঁ, 3 × 3 আৰু 3 × 9, এইটো 1 কাপ চাউলত 3 কাপ পানীৰ সমান হলে নাই, এইটোকে অনুপাত বুলি কোৱা হয়। এটা বুজি পালানে? অনুপাত কি বস্তু? যে এটা ফালে যিমান বাঢ়িব আনটো ফালেও তাৰ অনুপাতে বাঢ়ি গৈ থাকিব, বা এটা ফালে যিমান কমিব এফালে যেনেকে 3টো কমি আহি কি হলগে 1 হলগে,
এইফালেও 9টো কমি গ'ল 3 হ'লগে কাৰণ 3 কাপ চাউলতহে 9 কাপ পানী লাগে গতিকে 1 কাপ চাউলত কেই কাপ পানী লাগিব 3 কাপ লাগিব এইটোই হৈছে অনুপাত ঠিক আছে মই আশা কৰিছো তোমালোকে বুজিব পাৰিছা আৰু এটা সৰু এক্সাম্পল দিছো চোৱা তোমালোকে সবজি বনোৱা মই ভাত সবজি বনোৱাৰ কথা কৈ আছো সবজি বনাব জানিবা সবজি বনাবৰ কাৰণে যেটো সবজি বনাইছা ইয়াত এই সবজি বনাওতে তুমি যেটো ইয়াত পৰিমাণ দিছা সবজিৰ পৰিমাণ দিছা হয় না সবজিৰ পৰিমাণ যেটো দিছা হেতু অনুপাতে ইয়াত কি দিব লাগিব নিমখ দিব লাগিব নিমখ দিব লাগে তাতকে যদি কম বেছি হয় সবজিটো খাবলৈ বেয়া হ'ব কিন্তু ধৰি লৈছো সবজিৰ পৰিমাণ বাঢ়ি গ'ল সবজিৰ পৰিমাণ আগতকে দুগুণ বাঢ়ি গ'ল তেতিয়া নিমখৰ পৰিমাণ কি হ'ব আগতকে দুগুণ বাঢ়ি যাব আগত যদি এই সবজিটো বনাবৰ কাৰণে নিমখ বোলে 2 চামুচ দিছিলা এটা সবজি 2 গুণ বাঢ়ি গ'ল না তেতিয়া হলে নিমখ কিমান বাঢ়িব দুগুণ অৰ্থাৎ 4 চামুচ হ'বগে এটা কথা বুজি পাইছানে যে এটা বাঢ়িলে আনফালে বাঢ়িব লাগিব এটা কমিলে আনফালে কমিব লাগিব তাৰ অনুপাতে কমিব লাগিব যেটো কমাই দিলে নহব বা যেটো বঢ়াই দিলে নহব এটো হৈছে অনুপাত এতিয়া প্ৰশ্নকেটা আমি যেতিয়া আলোচনা কৰিম তোমালোকে বুজিব পাৰিবা গতিকে ধৈৰ্যৰে ভিডিওটো চাই থাকা এটা অনুপাত মানে গম পাই গ'ল ঠিক আছে অনুপাত মানে গম পাই গ'ল সো এতিয়া সমানুপাত মানে কি সমানুপাত মানে হৈছে দুটা অনুপাত যদি সমান কৰা হয় তেতিয়া তাক সমানুপাত বুলি কোৱা হয় ঠিক আছে গতিকে এইটোৱে সিম্পল কথা এইটো দুটা অনুপাতক যেতিয়া আমি সমান কৰিম তেতিয়া হলে হেতু কি হ'ব সমানুপাত বুলি কোৱা হ'ব যেনিবা এটা অনুপাত হৈছে এইটো x:y আনটো অনুপাত যেনিবা p:q ওকে আৰু এই দুটা অনুপাতক এইটো হৈছে অনুপাত এইটো হৈছে অনুপাত কিন্তু এই দুটা অনুপাতক যদি আমি সমান কৰি দিম ঠিক আছে তেতিয়া হলে এটো সমানুপাতত থকা বুলি কোৱা হয় ওকে সো এতিয়া আমি অনুপাত আৰু সমানুপাতৰ লগত জড়িত প্ৰশ্ন কেইটামান আলোচনা কৰো ইয়াতে তোমালোকে দেখিবলৈ পাইছা প্ৰথম প্ৰশ্ন চোৱা 40 পইচা 3 টকাৰ মাজত অনুপাত 40 পইচা আৰু 3 টকা মই যেতিয়া অনুপাত কাক বলে কৈছিলো তেতিয়াই কৈছিলো যে একে একক বিশিষ্ট হ'ব লাগিব সংখ্যা কেইটা কি হ'ব লাগিব একে একক বিশিষ্ট হ'ব লাগিব সো ইয়াত আছে 40 পইচা এফালে আকৌ 3 টকা সো 3 টকা হলে হ'ব জানো এফালে 40 পইচা এফালে 3 টকা হলে তো নহব কি হ'ব লাগিব টকাটো পইচালৈ নিব লাগিব সো টকাটো যদি পইচালৈ নিয়া 3 টকাক যদি পইচালৈ নিও কিমান হ'ব 300 পইচা এতিয়া আমি এটো কটাকটি কৰি দিম কটাকটি কৰি দিলে যেটো থাকিব এটো ইয়াৰ অনুপাত হ'ব 2 গুণ 4 2 15 30 গতিকে 2:15 অপচন 1 টো শুদ্ধ উত্তৰ একেবাৰে ইজি ঠিক আছে আৰু অনুপাতক আমি এনেকেও লিখিব পাৰো ভগ্নাংশ লিখিব পাৰো এই প্ৰথম যেটো অনুপাত থাকে না এটোক আমি ওপৰত আৰু পিছৰটোক আমি তলত এনেকৈ লিখি পেলাই পাতিব পাৰো এইটো অনুপাত হয় সো এইটো কাটাকাটি কৰিলো এনেকে 2 গুণ 4 2 15 30 এনে কাটাকাটি কৰিলো সো ওপৰটো আমি আগত লিখিব লাগে তলৰটো তলত লিখিব মানে পিছত লিখিব লাগে এটো মনত ৰাখিবা ঠিক আছে সো নেক্সট আহিলে কি এটো 150:400 অনুপাত সো এইটো আমি ইয়াত মানে এককৰ কোনো কথাই নাই একক নাই যেটা একো প্ৰবলেম নাই গতিকে এটো আমি কি কৰিব লাগিব এনেকেও পাতিব পাৰো এনেকে পিছৰটো তলত আৰু আগৰটো ওপৰত কটাকটি কৰি দিব লাগে 5 ৰে যদি কাটো 5 3 গুণ 15 5 7 গুণ 40 তেতিয়ালে ওপৰত কি থাকিলে ওপৰত 3 থাকিলে তলত 8 থাকিলে আৰু ওপৰত থকাটো যদি আমি আগত লিখি লও এনেকুৱা হৈ যাব 3:8 হৈ যাব উত্তৰ কোনটো এইটো ঠিক আছে এটো পতাটো তোমালকে মনত ৰাখিব লাগিব উল্টাকে পাতিলে উত্তৰ উল্টাকে ওলাব আৰু ভুল হৈ যাব ঠিক আছে নেক্সট চোৱা 24 মিনিট আৰু 1 ঘন্টা গটকে একক কেটা মিলাই ললে হ'ল আমি 24 মিনিট ওপৰত পাতিলো 1 ঘন্টা আমি মিনিটলৈ নিলে কিমান হ'ব 60 মিনিট ঠিক আছে একক কেটা সদায় একে কৰি লবা গণিতৰ যিকোনো কাম কৰিবলৈ যাওঁতে একক কেটা একে কৰি লবই লাগিব হেৰু মনত ৰাখিবা গতিকে কথাকটি কৰো 3 ৰে যদি কৰো 3 20 60 3 8 গুণ 24 ওকে 4 ৰে কৰো 4 5 গুণ 20 4 2 গুণ 8 সো ওপৰত কি আহিলে 2 আৰু তলত কি আহিলে 5 গতিকে 2:5 অপচন 3 টো শুদ্ধ উত্তৰ ইজি বহুত ইজি না ওকে সো নেক্সট সো ইয়াৰ আহিলে 27:57 অনুপাতটো লঘিষ্ঠ আকাৰ লঘিষ্ঠ মানে হৈছে আটাইতকৈ সৰু মানে কটাকটি কৰি পেলাই সৰু কৰাটোকে লঘিষ্ঠ আকাৰ বুলি কয় গতিকে 27 টো ওপৰত দিলো 57 টো তলত দিলো ওকে তেতিয়া হলে কিহেৰে বাৰ যাব আমি 3 ৰে কাটি চাও 3 গুণ 27 এফালে 3 গুণ 3 3 গুণ 27 কিমান পালো 9:19 অপচন বি ওকে এনেকে কটাকটি কৰি পেলাই এনেকে যে সৰু কৰি দিলো না
এইটোকে লঘিষ্ঠ আকাৰ কৰা বুলি কয় এয়া ইজি তাৰপিছত চোৱা পি আৰু কিউৰ মাজত 108 টকা 4:5 অনুপাতত ভাগ কৰা হৈছে পি আৰু কিউৰ অংশ ঠিক আছে অৰ্থাৎ কি কৈছে মানে এই যেটো 108 টকাটো 4:5 অনুপাতত ভাগ কৰা হৈছে অৰ্থাৎ ইয়াত পি আৰু কিউৰ কথা কৈছে পি এ যদি 4 টকা পায় কিউ এ পাব 5 টকা ঠিক তেনেকৈ এইফালে যিমান বাঢ়ি গৈ থাকিব এইফালে হিমানে বাঢ়ি গৈ থাকিব তাৰ মানে এতিয়া আমি যদি চাও টকাটো কে টকা 108 টকা কাৰ কাৰ মাজত ভাগ হ'ব পি আৰু কিউৰ মাজত অৰ্থাৎ পি এ কিমান পাব পি এ যদি 4 পায় তেতিয়া কিউ এ পাব 5 ঠিক তেনেকৈ আমি যদি এনেকৈ বঢ়াই যাওঁ আমাৰ মেথড আছে আমি মেথড মতে কৰি দিম কিন্তু কনসেপ্টটো বুজাই দিছো তোমালোকক চোৱা গতিকে পি এ যদি 8 টকা পায় কিউ এ 10 টকা পাব ঠিক তেনেকৈ পি এ যদি 16 টকা পায় কিউ এ 20 টকা পাব মানে 8 ৰ দুগুণ 10 ৰ দুগুণ ওকে আকৌ 16 ৰ দুগুণ কৰি দিম 32 টকা যদি পায় এফালে কিমান পাব 40 টকা পাব ঠিক আছে আকৌ কিন্তু যোগ কৰি পেলাই কি পাবগে লাগিব 108 টো পাবগে লাগিব কাৰণ টকাটো 108 হে আকৌ ইয়াকো যদি আমি দুগুণ কৰি দিম 32ক দুগুণ কৰিলে 64 হ'ব আৰু 40ক যদি দুগুণ কৰি 80 হ'ব ঠিক আছে গটিকে এটো নহবগে হয়নে এটো হবনে নহব গটিকে কথাটো হল কি আমি এনেকে উলিয়াব পাৰো কিন্তু এনেকে উলালে অকমান আমাৰ সময় লাগে কিন্তু কথাটো এনেকে উলাই গৈ থাকিব আমি এটা কেনেকৈ কৰিব লাগে চোৱা এই যে অনুপাত আছে যে আৰু এই দুটাৰ অনুপাতটো আমি যেটো মানে পি এ যেটো পাব 4 ৰ গুণিতক হিচাপে পাব অৰ্থাৎ 4 টকা পাব বা 8 টকা পাব বা 4 3 গুণ 12 টকা বা 4 16 টকা বা 4 5 গুণ 20 টকা এইটো হিচাপে পাব পি এ বা কিউ এ কি হিচাপে পাব 5 ৰ গুণিতক হিচাপে পাব যেনে 5 টকাও পাব পাৰে 5 দুগুণ 10 টকাও পাব পাৰে 5 3 15 টকাও পাব পাৰে 5 4 20 টকাও পাব পাৰে সেইকাৰণে কি কৰিম 4 লগত কোনটো পূৰণ হৈ আছে সেইটো গম নাপাও না সেইকাৰণে আমি এনেকৈ কৈ দিম 4x আৰু 5x কৰি দিম আৰু এই দুটা আমি যোগ কৰি দিম আৰু এটো 108 কৰি দিম ঠিক আছে তেতিয়া হলে এটা যোগ কৰিলে কিমান পাম 9 পাই যাম 9x এইফালে 108 আৰু x টো কৰিলো x টো লিখিলো এইফালে 9 ৰ যদি 108 কাটো কিমান হ'ব 9 গুণ 9 9 গুণ 18 12 অৰ্থাৎ কিমান হ'ব x ৰ মান কি পালো x ৰ মান পালো 12 অৰ্থাৎ 4 লগত আমি x টো পূৰণ কৰিলে পি এ পোৱা পইচাটো পাম আৰু 5 ৰ লগত যদি 12 টো পূৰণ কৰি দিও তেতিয়া হলে কিউ এ পোৱা পইচাটো পাম গতিকে 4 ৰে যদি 12 ক পূৰণ কৰো 4 12 কিমান 48 অৰ্থাৎ পি এ 48 টকা পাব আৰু 5 ৰে যদি কৰো 5 12 60 60 ঠিক আছে গতিকে পি এ কিমান পাব 48 আৰু কিউ এ কিমান পাব 60 গতিকে 48 আৰু 60 দুইটা যোগ কৰিলে আমি 108 পাম না পাম পাব লাগিব না গতিকে পাম 108 পাইছো এয়া এনেকে কৰিব লাগে ঠিক আছে সো নেক্সট চোৱা 12 8 আৰু 14 এটা অনুপাতৰ ক্ৰমে প্ৰথম তৃতীয় আৰু চতুৰ্থ পদ হয় দ্বিতীয় পদটো কি হয় ঠিক আছে ধৰি লৈছো যেনিবা দ্বিতীয় পদটো x গতিকে আমি কি কৰি ললো 12 টো হৈছে প্ৰথম তৃতীয় হৈছে 8 চতুৰ্থ হৈছে 14 গতিকে আমি 12 টো প্ৰথম তাৰ পিছত দ্বিতীয়টো x ধৰিলো তৃতীয়টো হৈছে 8 তাৰ পিছত হৈছে চতুৰ্থটো এইটো গতিকে এইটোকে আমি দ্বিতীয়টো উলিয়াবৰ কাৰণে আমি সমানুপাত কৰিব লাগিব অৰ্থাৎ দুটা অনুপাত সমান কৰিব লাগিব সো প্ৰথম দুটা আমি এনেকে অনুপাতত লিখিলো আৰু সমান চিন আৰু দ্বিতীয় দুটা আমি এনেকে অনুপাতত লিখিলো অৰ্থাৎ আমি এটো ভগ্নাংশ আকাৰে এনেকে লিখিব পাৰো ওকে অনুপাতটো আমি ভগ্নাংশ আকাৰে সদায় লিখিব পাৰো ঠিক আছে এইটো তোমালোকে এটা কথা জানিব লাগে এই সমান চিন যে আছে সমান চিনৰ আগত আৰু পিছত সমান চিনৰ আগত আৰু পিছত উপৰে উপৰে কটাকটি যায় তলে তলেও কটাকটি যায় ঠিক আছে এনেকেতো তলে উপৰে কটাকটি যায় কিন্তু উপৰে উপৰেও কটাকটি যায় গতিকে আমি চাও এনেকে কাটিব পাৰি নেকি চোৱা 2 ৰে যদি চাও 2 4 গুণ 8 এফালে 2 4 গুণ 14 আকৌ 4 ৰে আমি 12 ক 4 3 গুণ 12 ঠিক আছে তেতিয়াহলে আমি কি পালো ওপৰত পালো 3 আৰু তলত পালো x আৰু এইফালে পালো কি বুলি ওপৰত 1 এইফালে 7 আৰু তোমালোকে জানাই এনেকে সমান চিনৰ আগত আৰু পিছত যদি ভগ্নাংশ থাকে এনেকে ক্ৰস মাল্টিপ্লিকেশন হয় সুকিয়াকে পূৰণ হয় ঠিক আছে ক্ৰস মাল্টিপ্লিকেশন গতিকে আমি কি কৰি দিম x টো 1 ৰ লগত পূৰণ কৰি দিম 7 টো 3 ৰ লগত পূৰণ কৰি দিম সো x টো যদি 1 ৰ লগত পূৰণ কৰো x এ পাম আৰু 7 টো যদি 3 ৰ লগত পূৰণ কৰো 7 3 গুণ 21 পাম অৰ্থাৎ দ্বিতীয়
ৰাশিটো কি হ'ব তেতিয়াহ'লে যদি দ্বিতীয় পদ বিচাৰিছিলে এইটো কি হ'ব 21 হ'ব অপচন 3 টো কেনেকৈ কৰিলো তোমালোকে বুজিব পাৰিলানে সো দ্বিতীয় পদটো কি বুলি সুধিছিলে সেইকাৰণে আমি x ধৰি লৈছিলো আৰু সমানুপাতত লগাই দিলো ঠিক আছে সমানুপাত কেতিয়া হয় যেতিয়া দুটা অনুপাত সমান হয় ওকে নেক্সট সো দুটা সংখ্যা 2:9 অনুপাতত আছে সংখ্যা কেইটাৰ যোগফল ইমান সো দুটা সংখ্যা 2:9 অনুপাতত আছে কৈছে অথৰ নিচিনাকে সো সংখ্যা দুটা কি জানোনে নাজানো সেইকাৰণে আমি ধৰি লৈছো সংখ্যা দুটা 2x হ'ব আৰু 9x হ'ব কাৰণ যেটো সংখ্যা হ'ব না এই দুইৰে গুণিতক হ'ব আৰু 9ৰ গুণিতক হ'ব ঠিক আছে আৰু গুণিতকটো বেলেগ বেলেগ হ'ব নোৱাৰে কেলে অনুপাতত এটা পাৰ্ট বাঢ়িলে আনটো পাৰ্টটো সমানে বাঢ়িব লাগিব হেতু কথা সো আৰু হেতক যোগ কৰিলে কি পাব লাগিব কৈছে হেতক যোগ কৰিলে 88 পাব লাগিব কৈছে গতিকে আমি এনেকৈ পাতি ল'ব লাগে তাৰ পাতি পেলাই 9 2 কিমান 11x হৈ গ'ল 11x গতিকে এই x টো ৰখাই দিলো 11 তলৈ হ'ল এইটো এনেকে 8ৰে 88 কাটিলো 8 বাৰ x মানে কিমান পালো x মানে আমি 8 পালো x মানে কি পালো 8 পালো গতিকে সংখ্যাটা কি কি ধৰিছিলো আমি 2x আৰু 9x ঠিক আছে গতিকে সংখ্যাটা আমি 2x আৰু 9x ধৰিছিলো আৰু x মানে কিমান পাইছিলো 8 সো 2 আৰু 8 যদি পূৰণ কৰো 16 হ'ব আৰু 9 আৰু 8 পূৰণ কৰিলে 9 18 হ'ব গতিকে সংখ্যাটা কি কি হ'ব 16 আৰু 18 16 আৰু 18 নহয় 16 18 নহয় কাৰণ কেলে 8 9 72 হয় ঠিক আছে 72 হয় এইটো অপচন 2 টো শুদ্ধ উত্তৰ কাৰণ এইটা যোগ কৰিলে আমি 80 পাবগে লাগিব না ঠিক আছে আৰু এটা কথা তোমালোকক কৈ দিছো যোৱা তোমালোকে যেতিয়া এনেকে অনুপাতত থাকে না সদায় x ধৰি লবা এনেকে 2x আৰু 9x ঠিক আছে সদায় x ধৰি লবা তুমি যতে অনুপাত নেদেখা তাতে এনেকে x ধৰি লবা তাৰ পিছতে এটা প্ৰশ্ন আহিলে কি a b আৰু c ৰ মাজত 1800 টকা 2:3:5 অনুপাতত বিতৰণ কৰা হৈছে a b আৰু c ৰ অংশ কিমান ঠিক আছে গতিকে মই কৈছো যে যেনেকে যেতিয়া অনুপাত থাকে না অনুপাত থাকিলে কি কৰিবলৈ কৈছো সদায় এনেকে x ধৰিবলৈ কৈছো এনেকে ঠিক আছে গতিকে x ধৰি ললো আৰু কি কৈছে এই যে 1800 টকা আছে এই 1800 টকা a b c তিনটাই পাব ঠিক আছে a b c তিনটাই ভাগ কৰিব লাগিব a কিমান পাব দুগুণ মানে a 2 পালে b এ পাব 3 আৰু c এ পাব 5 ঠিক আছে গতিকে গুটেকেটা যোগ কৰিলে কিমান হ'ব লাগিব 1800 হ'বগে লাগিব হেকাৰণে আমি কি কৰিম এইবিলাকৰ মাজত আমি যোগ চিন দি দিম আৰু 1800 কৰি দিম ঠিক আছে সো a কিমান পাব 2x b এ কিমান পাব 3x আৰু c এ কিমান পাব 5x হেকাৰণে ইয়াৰ পৰা আমি x তুলিয়া লম যোগ কৰিলে কিমান 5 3 8 8 দিয়ে 10 গতিকে 10x আহিলে সৰি তাৰ এফালে 1800 আহিলে তাৰপিছত x ৰ মানটো যদি উলিয়াব লগিয়া হয় 10 টো তললৈ আনিলো এটো 1800 হয় হা গতিকে এটো লগত এটো কাটিলো কিমান হ'ল x মানে কিমান হ'ল x মানে হ'ল 180 x মানে 180 সো a কিমান পাব কৈছিলো a পাব 2x গতিকে x মানে কিমান 180 গতিকে 2x মানে 180 লগত দুগুণ যদি কৰি দিও 360 হৈ যাব 360 কোনে পাব a পাব গতিকে অপচন কোন ফালে আহিলে অপচন সাইডৰ ফালে উত্তৰ হৈ গল তেনেকৈ বিৰ কাৰণে উলিয়াবলৈ হলে 3 লগত পূৰণ কৰিব লাগিব কাৰণ 3 ৰে যদি 18 পূৰণ কৰা 3 18 54 হয় 540 হ'ব ঠিক তেনেকৈ 5 ৰ কাৰণে যদি চাও 5 ৰে 18 যদি পূৰণ কৰা কাৰণ 5 ৰ x টো আছে না 5 18 কিমান 5 18 90 অৰ্থাৎ 900 হ'ব অপচন 4 টো শুদ্ধ উত্তৰ হ'ল ঠিক আছে নেক্সট আহিলে চোৱা কৈছে 3xx 16 সমানুপাতত আছে x ৰ মান সো সমানুপাতত থাকিলে কি কৰিব লাগিব অনুপাত কেটা সমান কৰিব লাগে যেনে প্ৰথম দুটা অনুপাত 36:x হ'ব আৰু বাকি দুটা অনুপাত x:16 হ'ব গতিকে সমানুপাতত থাকিলে এটো মাজত সমান হৈ যাব দুটা অনুপাত সমান হৈ যাব সো এটো আমি লিখিব পাৰো কি বুলি এনেকে প্ৰথমটো আগত লিখিব লাগে আৰু এনেকে হ'ব ঠিক আছে আৰু মই কি কৈছিলো এনেকে যদি সমান চিনৰ আগত আৰু পিছত যদি ভগ্নাংশ থাকে এনেকে সুকিয়াকে কি কৰিব লাগে পূৰণ কৰিব লাগে সো যদি সুকিয়াকে পূৰণ কৰো তেতিয়ালে কি হ'ব x আৰু x পূৰণ হ'ব ঠিক আছে x আৰু x পূৰণ হ'ব তেতিয়ালে x² হ'ব আৰু বাকি 16 আৰু 34 পূৰণ হ'ব সো আমি এনেকে লিখিব পাৰো x পূৰণ x পূৰণ x কি হ'ব x পূৰণ x আৰু 36 *
16 হ'ব সো x পূৰণ x মানে কিমান x পূৰণ x মানে হৈছে x স্কয়াৰ আৰু এই দুটা পূৰণ হ'ব এনেকে 16 আৰু ইয়াৰ ৰুট ওভাৰ নাইকিয়া মানে স্কয়াৰ ৰুটটো নাইকিয়া কৰিবলৈ হলে এটো স্কয়াৰ ৰুটটো নাইকিয়া কৰিবলৈ হলে ইয়াত আমি ৰুট ওভাৰ বহাব লাগিব অৰ্থাৎ বৰ্গমূল উলিয়াব লাগিব সো 36 বৰ্গমূল কি হয় 36 বৰ্গমূল আমি কিন্তু x লিখিছো হা এই তলৰ x টো এইটো x লিখিছো x আৰু ইয়াত যদি 36 বৰ্গমূল চাও 36 বৰ্গমূল 6 হয় আৰু 16 বৰ্গমূল কি হয় 4 হয় এইটো হল গটিকে পূৰণ কৰিলে কিমান হ'ব 6 4 গুণ 24 6 4 গুণ কি হ'ব 24 অৰ্থাৎ ইয়াত x মানে কিমান হয় 24 হয় x ৰ মান উলিয়াবলৈ কৈছিলে উত্তৰ পালো 24 ওকে ইজি আছে প্ৰেক্টিস কৰিব লাগিব তাৰপিছত আহিলে চোৱা 49 আৰু 64 মধ্য সমানুপাতিক সো মধ্য সমানুপাতিক যদি ধৰা তোমালোকে সদায় দুটা ধৰিব লাগিব ঠিক আছে ধৰা হল মানে দুটা ধৰিব লাগিব মানে একেটাকে দুবাৰ ধৰিব লাগে মানে যেটো সমানুপাত কৰিব লাগিব সো ধৰা হল মধ্য সমানুপাতিক কি মধ্য সমানুপাতিক x হ'ব সো একাৰণে লিখিব লাগিব 49 হেতৰ x আৰু 64 সো এটো যেটো মধ্য সমানুপাতিক না এটো আমি দুবাৰ ধৰিব লাগিব কেনেকে 49:x আকৌ x is to 64 এনেকে দুবাৰ ধৰিব লাগে তাৰ মানে মধ্য সমানুপাতিক হলে আৰু এতিয়া আমি যেনেকে কৰিছিলো 49 আৰু x টো তলত ৰখোৱা আৰু এফালে x টো আৰু 64 টো তলত দিব লাগে x টো ওপৰত দিব লাগে তাৰপিছত সমানচিন আগত পিছত এনেকে ভগ্নাংশ থাকিলে এনেকে পূৰণ কৰিব লাগে ক্ৰছ মাল্টিপ্লিকেশন অৰ্থাৎ বজ্ৰ গুণন বুলি কয় সুকাকে পূৰণ কৰিব লাগে x পূৰণ x কিমান হ'ব x স্কয়াৰ হ'ব আৰু এই দুটা পূৰণ কৰিব লাগে 49 * 64 সো আমি x স্কয়াৰ লিখিলো এফালে 49 * 64 আৰু এই আমাক লাগে কি মধ্য সমানুপাতিকটো মধ্য সমানুপাতিকটো আমি কি ধৰিছিলো x ধৰিছিলো গৰে ইয়াৰ পৰা ৰুট স্কয়াৰটো নাইকিয়া কৰিবলৈ হলে এফালে আমি ৰুট ওভাৰ বহাব লাগিব সো 49 * 64 ওকে সো এতিয়া কথাটো হল কি 49 ৰ বৰ্গমূল কি হয় 7 হয় আৰু 64 ৰ বৰ্গমূল কি হয় 8 হল সো 7 গুণ কিমান 56 56 গৰে উত্তৰ কি পালো অপচন 3 পালো ওকে ইজি তোমালোকে জাস্ট প্ৰেক্টিস কৰিব লাগিব কথাবোৰ ভালকে বুজি লোৱা ভিডিওটো 2-3 বাৰ চাব লাগিব তেতিয়া ভালকে বুজি পাৰিবা ওকে নেক্সট সো 9 আৰু 16 ৰ পদ কেইটাৰ মাজৰ মধ্য সমানুপাতিক একদম এতিয়া মই যেনেকৈ কৰিছিলো একেবাৰে কৰিব লাগিব তেনেকৈ সো মই তোমালোকলৈ এৰি দিছো তোমালোকে কমেন্ট কৰি জনাবা কোৱেশ্চন নম্বৰ 11 হা আনসাৰ কোৱেশ্চন নম্বৰ 11 আনসাৰ কিমান হ'ব অপচন 1 হলে 1 2 হলে 2 3 হলে 3 এনেকৈ ঠিক আছে তাৰ পিছত চালু চোৱা তাৰ পিছত আমি চাইছো কি আছে চোৱা এটা 64 আৰু 225 পদ কেইটাৰ মধ্য সমানুপাতিক এটো মই তোমালোকলৈ এৰি দিলো একেটাই মধ্য সমানুপাতিক হলে আমি কেনেকৈ ধৰিব লাগে কৈছিলো 64 মধ্য সমানুপাতিকটো আমি ধৰা হল x বুলি এনেকৈ লিখি দিব লাগে তাৰ পিছত 225 ওকে তাৰ পিছত আমি অনুপাতত লিখিলে 64:x আৰু এফালে x is to 225 এনেকৈ কৰিব লাগে তাৰ পিছতে একেবাৰে যদি শৰ্টকে কৰি দিব লাগে হা একেবাৰে যদি শৰ্টকে কৰি দিব লাগে এই দুটা আমি স্কয়াৰ কৰি দিব লাগে একেটা স্কয়াৰ এই দুটা পূৰণ হ'ব আৰু এই দুটা পূৰণ হয় সো এটো আমি 64 * 225 ওকে একেবাৰে শৰ্ট কৰি দিছো মানে লাহে লাহে ক্ৰমান্বয়ে এডভান্স কৰি দিছো মানে তোমালোকে প্ৰথমৰ পৰা যেহেতু চাই আহিছা বুজিব পাৰিছাই গতিকে এটো লাহেকে এনেকে কৰিবগে পাৰি মানে ছুটি লৈ আনিছো তাৰ মানে কাৰণ তোমালোকে পৰীক্ষাটো যিমান পাৰে শৰ্টকেহে কৰিব লাগিব না সেই কাৰণে তাৰপিছত চিনিবা এটা কি হল এটো x স্কয়াৰ = 64 * 225 গতিকে এটো আমি এনেকৈ লিখিছো x স্কয়াৰ = 64 * 225 সো ইয়াত এই স্কয়াৰটো নাইকিয়া কৰিবৰ কাৰণে কি কৰিব লাগিব ইয়াত বৰ্গমূল লব লাগে 64 * 225 ৰ গতিকে ইয়াৰ বৰ্গমূল কেটা লৈ পেলাই যেটো পাবা এইটোৱে উত্তৰ হ'ব তোমালোকলৈ মই এটো এৰিছো অপচন কেটা তোমালোকে চাই পেলাই যেটো উত্তৰ হয় কমেন্ট বক্সত কমেন্ট কৰি জনাবা সো আশা কৰিছো তোমালোকে ধুনিয়াকে বুজিব পাৰিছা আৰু যদি কিবা বুজিবলৈ বাকি থাকে কমেন্ট বক্সত কমেন্ট কৰি